শনিবাৰে 12টা মানত মই এডমিট কৰিছিলোঁ। এইকেইটাই গোটেই পইচাৰ লোভত মোৰ মাক মাৰি পেলালে। খোজকাঢ়ি অহা মানুহটোক আজি হুইল চেয়াৰত মই ষ্টিচত ল'বলগীয়া হৈছে। এইটো যাতে কাৰো নহয়, এই হস্পিটেলত খালি পইচা ধান্দা আৰু বেলেগ একো নহয়। 3টা ডক্টৰে ট্ৰিটমেণ্ট কৰিছে, ডিডি মিলি আৰু বাকী দুজনৰ মই নাম নাজানো। ডক্টৰ ডিডি মিলি সেইজনে নাহিলে কেলে? লাষ্ট মুহূৰ্তলৈকে কেলে নাহিলে তেখেতৰ ৰেছপনচিবিলিটি আছিলে নাই? তেখেতৰ পেচেণ্ট হয় বুলি আহিব লাগিছিলে নাই? পইচা অকল চিন্তা কৰিলে হে? তাৰ ভাল দিন নাযায়, তাৰো পৰিয়াল আছে, মাক বাপেক তাৰো আছে। পইচাৰ কাৰণে আজি এইটো কৰিছে, কালি তাৰ কি অৱস্থা হ'ব? মোৰ মাক ইমান ভাল অৱস্থাত আনিছিলোঁ মই, ইমান ধুনীয়া অৱস্থাত আনিছিলোঁ মই, আজি এইকেইটা খালি পইচা খালে, মোৰ মাক মাৰি পেলালে। মোৰ মাক আজি তাহাঁতে খাই পেলালে। সেইকাৰণে মই চবকে অনুগ্ৰহ কৰিছোঁ, এইখন হস্পিটেলত কেতিয়াও নানিব। নিজৰ ভাই ভনী ককাই কাকক নানিব, মাক দেউতাকো নানিব। এইখনত খালি পইচা ঘটাই হস্পিটেল হয় এইখন, আৰু বেলেগ একো নহয়। এতিয়ালৈকে ডক্টৰে কেলে নাহিলে মোৰ ওচৰত? আহিব লাগিছিলে নাই? কেলে নাহিলে? ৰাতিপুৱা আহি পলালে। মই গোটেই ৰাতি 4টালৈকে মই মেডিচিন আনিছোঁ। মোৰ মাক শনিবাৰে ইয়াত মই এডমিট কৰিছিলোঁ, শনিবাৰে 12টা মানত। একেবাৰে ভাল মানুহ, ধুনীয়াকে ভাত পানী খাইছে, আহি নামালি কৰিছে। আৰু আমাক ডিছচাৰ্জ এতিয়ালৈকে দিয়া নাই। তাহাঁতে কেনেকৈ খবৰ পালে যে ইয়াৰ পৰা লৈ যোৱা বুলি? ডিছচাৰ্জ দিয়াৰ পিছত খবৰ পাৰিলেহেঁতেন। মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা হস্পিটেলত যাতে কোনো নিজৰ মাকক ভনীয়েকক পৰিয়ালৰ পাপুল কাকো না মোৰ মাক মই গম পাইছোঁ। মই গোটেই ৰাতি মেডিচিন আনি আছোঁ। তাহাঁতক কোনো এটা মোক একো নক'লে যে তোমাৰ মা ইয়াত ভাল নহ'ব, তোমালোকে বেলেগত লৈ যোৱা বুলি মোক নক'লে। যাওক আমি ওচৰতে লওঁ, আমি দূৰত লৈ এতিয়া আমিও জানো যে কিমানখিনি সময় আছে আমাৰ মা, সেইকাৰণে আমি ওচৰতে চেষ্টা কৰোঁ। আৰু এইখন হস্পিটেলত ধুলোতো আৰু কোনো কাকো নানক, নহ'লে এনেকৈ গতি হ'ব। ভাল অহা স্বাস্থ্য মানুহ এনেকৈ গাড়ীত যাব লাগিব। শনিবাৰে তেওঁ আহিছে, মেডিকেলত ভৰ্তি হৈছে, খোজকাঢ়ি আহিছে বুলি আমি জানিব পাৰিছোঁ। আৰু আজি তেওঁ বেডত ওলাই গৈছে। এয়া আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা যে এনেকুৱা এখন নাৰ্ছিং হোমত এনেকুৱা ৰং ট্ৰিটমেণ্ট হয়। তাৰ কাৰণে চৰকাৰে যাতে বিহিত ব্যৱস্থা লয়, তাৰে আমি যুৱ ছাত্ৰ পৰিষদ উত্তৰাঞ্চলে দাবী জনাইছোঁ। কাৰণ এইটো ৰং ট্ৰিটমেণ্টটো এতিয়া বৰ্তমান কমন হৈ গৈছে যিহেতু, সেইকাৰণে চৰকাৰে যাতে এইটো এটা ভাল বিহিত ব্যৱস্থা লয়, আৰু তাৰে দাবী জনাইছোঁ আমি। আমাৰ ইয়াত পেচেণ্ট এজন ভৰ্তি হৈছিলে যোৱা শনিবাৰে। তেখেত আহি পেলাই আমাৰ নাৰ্ছিং হোমৰ ৰুমতে ভৰ্তি হৈছিলে, জেনেৰেল কেবিনত ভৰ্তি হৈছিলে। তেখেত অহাৰ পিছত পেচেণ্টৰ উশাহ লোৱা অসুবিধা আছিলে, পেচেণ্টক অক্সিজেনত ৰখা হৈছিলে, নেবুলাইজেছন ডক্টৰেও চাই আছিলে, ট্ৰিটমেণ্ট চলি আছিলে। কিন্তু যিহেতু আজি ৰাতিপুৱা পেচেণ্টৰ আপোনাৰ SpO2 লেভেল বহুত কমিছিলে, কমাৰ বাবে পেচেণ্টক ICU এডভাইচ কৰা হৈছিলে। ICUত আমাৰ ইয়াত বিলো কৰোৱা হৈছিলে, আৰু নহ'লে মেডিকেল কলেজ বা উন্নয়ন ক'ৰবাত ট্ৰিটমেণ্ট কৰিবলৈ কোৱা হৈছিলে, ICUত নিয়াৰ কথা কৈছিলে। তাৰপিছত দুপৰীয়া পেচেণ্টজনে লৈ যাম বুলি কোৱাত আমি ডিছচাৰ্জ লিখিছিলোঁ, কিন্তু লাষ্টত ইয়াৰ পৰা লৈ যোৱাৰ পিছত মই শুনিছোঁ যে এতিয়া পেচেণ্ট এক্সপায়াৰ কৰিছে। পেচেণ্ট আহোঁতেতো মই আনিছিলে ইয়ালৈ, পেচেণ্ট আহোঁতে খোজকাঢ়ি আহিছে বুলি মোকো কৈ আছে। মই নাছিলোঁ বাৰু সেইটো সময়ত। অনাৰ পিছতে পেচেণ্টৰ তাৰপিছত কিন্তু অক্সিজেন আৰম্ভ হোৱা মই দেখিছোঁ। মই আহোঁতে নাছিলোঁ, সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু পেচেণ্টটো খোজকাঢ়ি আহিছোঁ বুলি কৈ আছে মোক। এইটো ৰেছপিৰেটৰীৰ কাৰণে ট্ৰিটমেণ্ট কৰিছে, মোৰ মতে ৰং ট্ৰিটমেণ্ট বুলি ভবা নাযায়। সেইটো হৈছে অক্সিজেনৰ কাৰণে আপোনাৰ অক্সিজেন দি থকা হৈছে, এণ্টিবায়'টিক দিছে বুলি মই গম পাওঁ, গোটেইখিনি কৰি থকা হৈছে। ইয়াত আমাৰ নিজৰ ডক্টৰো চাইছিলে, আৰু মেডিচিন কনচাৰ্ণ ডক্টৰ ডম্বৰু মিলিধৰকো কোৱা হৈছিলে পেচেণ্ট চাবৰ কাৰণে। ঋতুপৰ্ণা বৰদলৈও চাইছিলে, আজি ৰাতিপুৱা আমি কৈছোঁ। ICU মানে তেখেতৰ পেচেণ্টৰ SpO2 কমি আহিছিলে, সেইকাৰণে ICUত নিয়াৰ কথা কৈছিলোঁ।